শেহতীয়াকৈ নিট পৰীক্ষাক লৈ আমাৰ দেশত যেটো পৰিৱেশ পৰিস্থিতিৰ সূচনা হৈ আছে আজি সংসদতো আনকি উভয় সদনত এই বিষয়টোৱে চৰ্চা লাভ কৰিছে কালি আৰু আজি দুইটা দিনে নতুন দিল্লীৰ যন্তৰ মন্তৰত যে প্ৰতিবাদ সাব্যস্ত কৰা হ'ল আৰু তাৰ পিছত যেটো পৰিৱেশৰ সূচনা হ'ল সেই সন্দৰ্ভত কিছু ডিবেট হৈছে আনকি এজনকৈ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিও এই যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীসকলৰ পক্ষত স্থিতি লৈছে অৰিজিত সিঙৰ নিচিনা বিশিষ্ট শিল্পীয়ে আজিৰ দিনত টুইট কৰিছে আৰু নেতা মন্ত্ৰীসকলক প্ৰশ্ন কৰিছে যে আপোনালোক ভগৱান নেকি এই ধৰণেও তেওঁ নিজৰ সমৰ্থন প্ৰতিবাদকাৰীৰ পক্ষত দিছে কিন্তু একেটা সময়তে প্ৰশ্ন উঠিছে যে কালি যন্তৰ মন্তৰত যেটো ঘটনা সংঘটিত হ'ল আৰক্ষীয়ে যে এটা সময়ত লাঠি চাৰ্জ কন্দুক গ্যাস প্ৰয়োগ কৰিবলগীয়া পৰিৱেশ পৰিস্থিতিলৈ গ'ল তাৰ কাৰণে আৰক্ষী দায়ী নে একাংশ প্ৰতিবাদকাৰী দায়ী নেৰেটিভ সৃষ্টি হ'ব বহুতেই প্ৰতিবাদকাৰীৰ পক্ষ ল'ব বহুতেই আৰক্ষী প্ৰশাসন বা চৰকাৰৰ পক্ষ ল'ব এয়া চলি থাকিব চলি আহিছিল আৰু চলি গৈ থাকিব ভৱিষ্যতলৈকে কিন্তু ইয়াৰ মাজতে যেটো মূল সমস্যা আমি সেই সমস্যাটোৰ সন্দৰ্ভত কথা পাতিম এই যে নিট এক্সামৰ পৰীক্ষা ফাদিলৰ বিষয়টো এই বিষয়টোৰ যেটো গুৰুত্ব সেই সন্দৰ্ভত আমি কথা পাতিম আসলতে ক'বলৈ গ'লে এই ঘটনাটোৱে স্পষ্ট কৰি দিছে প্ৰমাণ কৰি দিছে যে আসলতে গণতন্ত্ৰ কিমান সংকটত পৰিছে এটা কথা সদায় মনত ৰখা উচিত আসলতে গণতন্ত্ৰৰ প্ৰতি তেতিয়া প্ৰশ্ন উত্থাপন হয় বা গণতন্ত্ৰ তেতিয়া সংকটত পৰা বুলি কোৱা হয় যেতিয়া আসলতে জনতাই চৰকাৰখনৰ প্ৰতি যি শাসনত আছে সেই শাসনত থকা চৰকাৰখনৰ প্ৰতি আঙুলি টুৱাই আসলতে গণতন্ত্ৰ তেতিয়া প্ৰশ্নৰ মাজত সোমাই নপৰে যেতিয়া চৰকাৰে কিবা এটা ভাল কাম কৰে যেতিয়া চৰকাৰক জনতাই জবাবদিহি কৰে তেতিয়াহে বা যেতিয়া চৰকাৰক জনতাই প্ৰশ্ন উত্থাপন কৰে তেতিয়াহে আসলতে গণতন্ত্ৰৰ প্ৰকৃত পৰীক্ষাটো হয় গতিকে এতিয়া যে ঘটনা ঘটি আছে সেই ঘটনাত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে বিভিন্নজনে দোষাৰোপ কৰিছে বিভিন্নজনে সমৰ্থন আগবঢ়াইছে কিন্তু এই ঘটনাটোৱে স্পষ্ট কৰি দিছে যদি শিক্ষাৰ অধিকাৰে নাই যদি প্ৰকৃত শিক্ষাৰ অধিকাৰে নাই তেন্তে এখন দেশৰ ভৱিষ্যত কিদৰে গঢ় ল'ব কাৰণ যেহেতু এটা কথা মনত ৰাখিব কেৱল মই আগতেও কৈছে কেৱল মন্দিৰ মছজিদ এইবোৰে এখন দেশৰ ভৱিষ্যত গঢ় নিদিয়ে যদি শিক্ষাৰ দৰে ব্যৱস্থা এটা শিক্ষাৰ দৰে এটা ইস্যুক যদি আমি প্ৰশ্ন উত্থাপন নকৰো যদিহে সংকটাপন্ন হয় তেন্তে সেই দেশত কিদৰে গণতন্ত্ৰ বাচি থাকিব যদি চৰকাৰক প্ৰশ্ন উত্থাপন কৰাটো এটা ভুল তেন্তে সেই দেশক গণতন্ত্ৰ বুলি আপোনালোকে কেনেকৈ ক'ব যদি গণতন্ত্ৰ নহয় তেন্তে ঘোষণা কৰি দিবলগীয়া একনায়কত্ববাদ চলি আছে বুলি গতিকে মই ভাবো যে এই প্ৰটেষ্টটোৱে এটা কথা স্পষ্ট কৰি দিছে যে গণতন্ত্ৰ সংকটত পৰিছে মানুহৰ বাক স্বাধীনতা হেৰাই গৈছে মানুহে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰা হৈছে যদি প্ৰশ্ন উত্থাপন কৰে হেয়া হয়তো কালিৰ ঘটনাই স্পষ্ট কৰি দিছে কিদৰে লাঠি চাৰ্জ হয় কন্দুৱা গেছ প্ৰয়োগ কৰা হয় গতিকে মই তেনেকৈ ভাবো এই গোটেই সমস্যাটোৰ লগত যুৱ প্ৰজন্মৰ যেটো যুৱ এওঁলোকটো 18 বছৰ অতিক্ৰম কৰা ছাত্ৰ ছাত্ৰীহে যিসকলে নিট পৰীক্ষা দিলে তেওঁলোকৰ যেটো উৎকণ্ঠা তেওঁলোকৰ যেটো নিৰাপত্তাহীন ধৰণৰ এটা ভাৱ এই কথাটোই আসলতে এই গোটেই এই যেটো ঘটনা প্ৰবাহ চলি আছে এটো নিৰ্ণিত কৰিছে বা এটোৰ এটা এনেকুৱা ধৰণৰ পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিছে 2026 চনত নিট পৰীক্ষাত যিসকল মানে অৱতীৰ্ণ হৈছিল তাৰ সংখ্যাটো প্ৰায় 23 লাখ জন আমি যে কওঁ নিট এসপিৰেন্ট বুলি কওঁ আৰু আমাৰ মেডিকেলৰ সিট আছে গোটেই ভাৰতবৰ্ষত মেডিকেলৰ সিট আছে প্ৰায় 1,36,000 1,37,000 তাৰ মানে এই যে 23 লাখ বা 23,50,000 যিমানেই নহওক তেওঁলোকে পৰীক্ষাটোত অৱতীৰ্ণ হ'ব তাৰ মাত্ৰ 1,36,000 বা 37,000 1,37,000 তেওঁলোকে এই মানে মেডিকেলত সিট পাব তেওঁলোকে ডাক্তৰী পঢ়াৰ সুবিধা পাব তাৰ মানে প্ৰায় 21 লাখ বা তাতকৈ কিছু বেছি কিছু কম ইয়াৰ পৰা বঞ্চিত বা তেওঁলোকে সেই সুবিধাটো নাপায় গতিকে এই পৰীক্ষাক লৈ যেটো প্ৰস্তুতি হয় আমি সকলোৱে জানো সকলোৱে দেখি আছো যে ক্লাছ 9 ৰ পৰা তাৰ প্ৰস্তুতি আৰম্ভ হয় আজিকালি এনেকুৱা এটা ব্যৱস্থা হৈছে যে ক্লাছ 9 10 ৰ পৰা 11 12ত আনকি এখন স্কুলত নামভৰ্তি কৰি তেওঁলোক এদিন স্কুলখনলৈ যায় অন্য 5 দিন 6 দিন তেওঁলোকে কোচিং চেণ্টাৰলৈ যায় তাৰ মানে ব্যৱস্থাটো এনেকুৱা হৈ গৈছে যে ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত
মেডিকেলৰ ছিট পাবৰ কাৰণে হওক ইঞ্জিনিয়াৰিঙৰ ছিট পাবৰ কাৰণে হওক এটা দীঘলীয়া পৰিক্ৰমা তেওঁলোকৰ ওপৰত সাংঘাতিক ধৰণে হেঁচা সৃষ্টি কৰা হয় 9ৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হয় কেতিয়াবা 8ৰ পৰা আৰম্ভ হয় এতিয়া আপোনাৰ এলএন বা এনেকুৱা ধৰণৰ যিবিলাক কোচিং চেণ্টাৰ আছে আপুনি খবৰ ল'লে দেখিব যে 8-9ৰ পৰা তেওঁলোকক তাত প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে আৰু তেওঁলোকৰ লক্ষ্যটো হ'ল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ হয় তেওঁলোক ইঞ্জিনিয়াৰিঙলৈ যাব নহ'লে মেডিকেল পঢ়িবলৈ যাব এনেকুৱা প্ৰফেচনেল কোৰ্চলৈ যাব এতিয়া এনেকুৱা এটা পৰীক্ষাত যদি কুৱেশ্যন পেপাৰ লিক হোৱাৰ ফলত 10জনে 12জনে 15জনে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে এইটো এটা ভয়ানক কথা গতিকে এই পৰিস্থিতিটোৰ পৰাই ওলাই আহি আজি যিটো দিল্লীত আন্দোলন চলি আছে সেই আন্দোলনটোৰ সূচনা হৈছে এনেকুৱা এটা পৰিস্থিতিত ইমান সংবেদনশীল এটা বিষয় ইমান এটা জটিল বিষয় এই বিষয়টোক চৰকাৰে বেলেগ ধৰণে মোকাবিলা কৰিব পাৰিলেহেঁতেন আন্দোলনৰ আগতেও পাৰিলেহেঁতেন আন্দোলনৰ পাছতো পাৰিলেহেঁতেন আমি দেখিছোঁ জে পি নাড্ডাই ইতিমধ্যে দুজনক মাতি নি আলোচনা কৰিছে আজি তেওঁলোক মেডিকেল কলেজলৈ গৈছে তেখেত আজি দুখন মেডিকেল কলেজলৈ গৈছে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে মুখ খুলিছে কৈছে যে যিসকলে এই পাপ কৰিছে তেওঁলোকক শাস্তি দিয়া হ'ব মই ভাবোঁ মহাপাপ কৰিছে বুলি কৈছে গতিকে মই ভাবোঁ এই যিটো কথা আজি কৈছে জে পি নাড্ডাই কালি যিটো কাম কৰিলে প্ৰধানমন্ত্ৰী মহোদয়ে আজি যিটো কাম কৰিলে মই ভাবোঁ আন্দোলনটো আৰম্ভ হওঁতেই তেওঁলোকে কৰিব পাৰিব লাগিছিলে তেওঁলোকে কেইবাটাও কথাত সচেষ্ট হ'ব পাৰিলে এটা হ'ল তেওঁলোকে অনুমান কৰিব পাৰিব লাগিছিল যে যুৱক যুৱতীসকলৰ মাজত মানে তেওঁলোকৰ সংস্থাপনক লৈ এইটো কেৱল নিটৰ পৰীক্ষাৰ প্ৰশ্ন বা জেইইৰ পৰীক্ষাৰ প্ৰশ্ন হৈ থকা নাই সামগ্ৰিকভাৱে অৰ্থনীতিৰ ব্যক্তিগতকৰণ কোভিডকালীন পৰিস্থিতি পৰৱৰ্তী সময়ৰ গোটেই বিশ্ব অৰ্থনীতি গোটেইবিলাকেই আচলতে আমাৰ সমাজত যুৱক যুৱতীসকলৰ ভৱিষ্যতক লৈ এটা বেলেগ ধৰণৰ উৎকণ্ঠা আশংকা সৃষ্টি কৰিছে গতিকে এই পৰিস্থিতিটো মোৰ বোধেৰে চৰকাৰে অনুমান কৰিব পাৰিব লাগিছিল যে দিল্লীলৈ এনেকৈ লক্ষ্য বা লাখৰো ওপৰত মানুহৰ সমাৱেশ হ'ব পাৰে যুৱক যুৱতীৰ সমাৱেশ হ'ব পাৰে অভিভাৱকৰ সমাৱেশ হ'ব পাৰে প্ৰথমটো তেখেতলোকে অনুমান কৰিব পাৰিব লাগিছিল দ্বিতীয় কথাটো যে তেখেতলোকে যেনিবা অনুমান কৰিব নোৱাৰিলে যেতিয়া এই ঘটনাটো ঘটিছিল জে পি নাড্ডাই যদি আপোনাৰ 20 দিনৰ পাছত আহিব পাৰে তেখেত এদিনৰ দুদিনৰ পাছতো আহিব পাৰিলেহেঁতেন বা চৰকাৰৰ সাধাৰণতে কেনেকুৱা ধৰণৰ কথা হয় যে সকলো সময়তে মন্ত্ৰী আহিব লাগিব বুলিতো কথা নাই আৰু আলোচনা কৰিলেই এজন মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব বুলি কোনো কথা নাই কিন্তু আলোচনাৰ বাটটো যদি মুকলি কৰি দিয়ে তেতিয়াহ'লে সমস্যাবিলাক লাহে 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 মানুহৰ যিটো ধৰক উৎকণ্ঠা মানুহৰ আবেগ মানুহৰ অসন্তুষ্টি সেই লাহে 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 নোহোৱা হৈ যায় কিন্তু এই আন্দোলনটোক যদি আকৌ আমি ভাবোঁ যে দেশদ্ৰোহীসকলৰহে কেৱল সমাৱেশ ঘটিছে বামপন্থীসকলৰহে সমাৱেশ ঘটিছে ৰাজনৈতিক দলে মানে তেওঁলোকৰ মুনাফা আদায়ৰ কৰিবৰ কাৰণেহে এইটোক এই ধৰণে পৰিচালনা কৰে তেতিয়া মানুহৰ মাজত খং অসন্তুষ্টি আৰু বৃদ্ধি পায় মই ভাবোঁ এই ধৰণৰ গণতান্ত্ৰিক এটা ব্যৱস্থাত যে এই যে বিভিন্ন কৌশল অৱলম্বন কৰিব পাৰি মানে টু কিপ দি ডায়লগ অ'পেন যে আলোচনাৰ বাটটো মুকলি ৰখাৰ যিটো পৰিৱেশ পৰিস্থিতি সেইটো নোহোৱাৰ বাবে মই ভাবোঁ আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে চাব গ'লে দুয়োটা দিশে আছে এতিয়া যেনেকে যিখিনি প্ৰটেষ্ট কৰি আছে তাৰ মাজতো কোনোবাই সদিচ্ছাৰে গৈছে তেওঁলোকে সঁচাকৈ শিক্ষা ব্যৱস্থাৰ সংশোধনটো বিচাৰিছে কিন্তু তাৰ মাজতে কোনোবা আছে যাৰ হয়তো অভিপ্ৰায় বেলেগ হ'বও পাৰে আমি কেতিয়াও প্ৰত্যেকজন 100% দি গৈছে বুলি আমি ক'ব নোৱাৰোঁ গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে এতিয়া কৈছে যে যি প্ৰপাৰ্টি যি ভাঙিছে বা গাড়ী ভাঙিছে পাব্লিক প্ৰপাৰ্টি ভাঙিছে সেই ক্ষেত্ৰত চাবলৈ গ'লে যেতিয়া প্ৰটেষ্টটো আৰম্ভ হৈছিলে তেতিয়া এতিয়া প্ৰশ্ন সুধিব লাগিলে ডেফিনেটলি আমি যোন শাসনত আছে তেওঁলোকে প্ৰশ্ন কৰিব লাগিব গতিকে যেতিয়া প্ৰটেষ্টটো আৰম্ভ কৰিছিলে সোণম ৱাংচুকে যেতিয়া অনশনত বহিছিলে তেতিয়াও কোনো এজনে মাত নামাতিলে আজি জে পি নাড্ডাই হস্পিটেলে প্ৰত্যেকগৰাকী আঘাতপ্ৰাপ্ত মানুহৰ খবৰ ল'বলৈ গ'লে কি হ'ব কালি আপুনি গোটেই ফ'ৰ্চ লগাই দি কিনে সকলোকে মাৰিলে দেশৰ ষ্টুডেণ্টখিনিক আপোনালোকে মাৰিলে লাঠি চাৰ্জ কৰিলে কন্দুৱা গেছ দিলে আজি গৈ আপুনি হস্পিটেল খবৰ ল'লে কি হ'ব যিখিনি ইনজিঅ'ৰ হ'ল যিখিনি ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হ'ল মানসিকভাৱে আঘাতপ্ৰাপ্ত হ'ল শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হ'ল সেইখিনি ৰেছপঞ্চিবিলিটিজ কোনে ল'ব
গতিকে কথাটো এনেকুৱা যে এতিয়া বিভিন্নজনে হয়তো মন্তব্য কৰিছে যে তাত যিখিনি CJPৰ প্ৰটেষ্ট হৈ আছিলে সেই প্ৰটেষ্টখিনিত কেৱল শিক্ষাৰ কথা আলোচনা হৈ থকা নাছিলে তাতে হয়তো বিভিন্ন ধৰণে কোনোবাই আল্লাহ কে নাম रहेगा এনেকুৱা ধৰণৰ কথাও কৈছিলে গোটেই বস্তুবোৰ আচলতে চালি জাৰি চাব লাগিব যিটো বিভিন্ন কিছুমান সৰু সৰু ভিডিঅ' ক্লিপত মানুহবোৰে মাত মাতি আছে আল্লাহ কে নাম रहेगा বুলি এগৰাকী প্ৰফেচৰে তাত এটা কবিতা ওৰাইছিলে আচলতে সেই বস্তুখিনি কাটি এটা প্ৰপাগাণ্ডা এটা সৃষ্টি কৰা হৈছে আচলতে সেই বস্তুটো হৈছে হম ৰহেংগে বুলি এটা কবিতা আছিলে যিটো ফেজ আহমেদ বুলি এগৰাকী পয়েটে লিখিছিলে গতিকে এটা কথা চাব আমি গাও উইশেল ওভাৰকাম আমি গাও সেয়াও আমেৰিকাত লিখা গান আছিলে কিন্তু বেলেগ এখন দেশৰ গান আজি আমাৰ ভাষাটো আমি হম হমে সফল বুলি আমি গাই আছো নহয় জানো গতিকে ফেজ আহমেদে লিখা বস্তুটো এটা সংগ্ৰামৰ এটা কবিতা আমি যদি আজি ব্যৱহাৰ কৰিছো তাত কি ৰঘুপতি ৰাঘৱ আমি গাও তাতোতো লিখা আছে ঈশ্বৰ আল্লাহ তেৰো নাম সবকো সন্মতি দে ভগৱান তাতোতো আল্লাহ শব্দটো আছে তেতিয়া কোনো কেলি প্ৰটেষ্ট নকৰে গতিকে আসল অৰ্থটো কি হেয়া চাব লাগিব CJPৰ ফালৰ পৰা যদি কোনোবাই মাত মাতিছে CJPৰ ফালৰ পৰা যদি কোনোবাই এনে ধৰণৰ কথা উলিয়াইছে শাৰজিলি মামৰ কথা উলিয়াইছে পাকিস্তানৰ কথা উলিয়াইছে বা বেলেগ কিবা কথা উলিয়াইছে তেতিয়া আপোনালোকে প্ৰশ্ন উত্থাপন কৰক তাত মাতিও না কোনোবা এগৰাকী গেষ্ট স্পিকাৰে যদি কিবা এটা কৰিছে তাত আপুনি গোটেই CJPক দুখ দিবতো নোৱাৰে এক্স্যাক্টলি নহয় জানো হে এগৰাকী ইন্ডিভিজুৱেল মানুহৰ এইখিনি ৰেসপন্সিবিলিটিজ আপুনি গোটেই CJPক দুখ দিব যদি সোণম ৱাংচুকৰ মুখেৰে তেনেকুৱা এটা কথা আহিছে আপুনি বাদ দি দিয়ক সাপোৰ্ট নকৰিব কিন্তু CJP আৰু সোণম ৱাংচুৱে কি ইস্যুটোৰ ওপৰত কথা পাতি আছে শিক্ষা ব্যৱস্থাৰ সংঘাতত নহয় জানো বহুতে প্ৰশ্ন কৰিছে মোদীৰ নাম কেলে লৈ আছে এটা কথা মন কৰিব সাপোজ আপোনাৰ ঘৰৰ কোনোবা এজন লৰাই কিবা এটা বেয়া কাম কৰিছে য'ত নেকি ওচৰ চুবুৰীয়াৰ হক বা কাৰোবাৰ হানি হৈছে কোনোবা হাৰ্ম হৈছে তেতিয়া হলে মানুহে আহি কাক প্ৰশ্ন সুধিব ঘৰৰ মুখিয়াজনক প্ৰশ্ন কৰিব নহয় জানো গতিকে বিজেপি চৰকাৰ যদি কোনোবা এজন মন্ত্ৰী যদি কিবা এটা বিফল হৈছে প্ৰশ্ন নৰেন্দ্ৰ মোদীক কৰিবই লাগিব ৰাহুল গান্ধীকটো আপুনি নকৰে অৰবিন্দ কেজৰিৱালক আপুনি নকৰে মমতা বেনাৰ্জীক গৈতো আপুনি নকৰে নহয় জানো গতিকে যদি নৰেন্দ্ৰ মোদীয়ে সেইখিনি কথাত ভবা নাছিল আজি নৰেন্দ্ৰ মোদীক প্ৰশ্ন উত্থাপন কৰিবই লাগিব কাৰণ নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ পৰাই কোনোবা এজন মন্ত্ৰী ৰেসপন্সিবল আছে যদি আপুনি ৰেসপন্সিবল নহয় তেতিয়াও মাত মাতক যদি হয় তেতিয়াও মাত মাতক আপোনালোক নিমাত হৈ কিয় আছে নহয় জানো একদম হেতু কথা কাইলে যদি বেলেগ এটা পাৰ্টি আহি যায় কংগ্ৰেছ আহি গল শাসনত বা অইন পাৰ্টি শাসনত আহি গল তেতিয়া ডেফিনেটলি আমি কংগ্ৰেছৰ তেওঁলোককো প্ৰশ্ন সুধিবৰ কাৰণে আমি সেইখিনি ৰাখিব লাগিব কি আজি যিখিনি মিডিয়া মনে মনে আছে আজি যিখিনি মিডিয়াই কভাৰ কৰিবলৈ যোৱা নাই নেশ্যনেল মিডিয়া সেইখিনি মিডিয়াই কাইলে যদি বেলেগ এটা অপজিশনৰ পাৰ্টি এটা যদি শাসনলৈ আহি যায় তেতিয়া কি কৰিব তেতিয়াও মনে মনে থাকিব নেকি নেশ্যনেল মিডিয়াই কভাৰ কৰিছে কিন্তু অকল সেই পুলিচৰ গাড়ী ভঙা ডেফিনেটলি ইয়েস পুলিচ আহত হোৱা সেইবিলাক দেখুৱাইছে কিন্তু যিবিলাকে গৰু পিটন খালে তেওঁলোকক এক চিকুটো দেখুৱা নাই এতিয়া পাব্লিক প্ৰপাৰ্টি ভঙা কিবা কিবি এইবোৰ বিষয়ে দেখুৱাই আছে প্ৰভোক কোনে কৰিছে হেতুটো চাব লাগিব আপোনালোকে প্ৰথমে যদি সহাৰিটো দিলে হয় যিখিনি ইমানখিনিলে ভিডিঅ' আহিছে বহুতখিনি আৰ্মি অফিচিয়েলছ বা পুলিচ CRPF যি তাত ৰখোৱা হৈছে বহুতৰ নেম টেগো নাই বুলি কিনে আহি আছে নহয় জানো তাতে বহুত চিভিল ড্ৰেছত আহি কিনে লাঠি লৈ কিনে মাৰি আছে সেইবোৰ কোন মানুহ নহয় জানো গতিকে প্ৰশ্ন বহুত আছে দুইটা দিশে আছে প্ৰতিবাদকাৰীৰ মাজতো ভাল দিশো আছে বেয়া দিশো আছে সকলো চাব লাগিব কোনো পাব্লিক প্ৰপাৰ্টি ভাঙিব নোৱাৰে যিহেতু আপোনালোকে শান্তিপূৰ্ণ প্ৰতিবাদ এটা আৰম্ভ কৰিছিলে শান্তিপূৰ্ণভাৱে আৰম্ভ কৰক আৰু সেইখিনি বাকি চৰকাৰৰ দিশৰ পৰা হয়তো জানিব লাগে যদি কোনোবাই শান্তিপূৰ্ণভাৱে আহিছে আপোনালোকে উত্তৰ দিয়ক তেনেদৰে তাত আৰু এটা কথা আছে দলি যে ইমান বিশাল মানুহ হৈ গ'ল তাতটো কেতিয়াবা কাৰোবাৰ এজেন্টটো সোমাই যাব পাৰে ডেফিনেটলি তেওঁলোকেওতো তেনেকুৱা কাম কৰি দিব পাৰে তেওঁলোকেও তেনেকুৱা কাম কৰি দিব পাৰে নিশ্চয় বদনামি কৰিবৰ কাৰণে বদনামি কৰিব পাৰে হয় সেইটো এটা প্ৰশ্নত আহি পৰিছে লাহে লাহে স্পষ্ট হৈ যাব বাৰু একদম আন্দোলনটো আৰম্ভ হ'ল যন্তৰ মন্তৰত যেতিয়া আৰম্ভ হ'ল সোণম ৱাংচুকে যেতিয়া আৰম্ভ কৰিলে তেতিয়াতো কোনো ৰাজনৈতিক দল যোৱা নাছিল ৰাজনৈতিক দলটো আজি কেইদিনমানৰ আগৰ পৰা যোৱা আৰম্ভ কৰিছে বা বিভিন্ন শেষৰ ফাললৈ কাৰণ 22 দিন হৈ গ'ল তেওঁ অনশন কৰা এতিয়া সমস্যাটো হ'ল এইটো যে মই এই ঘটনাটো মই আগতেও কৈছোঁ ইয়াত যে এটা সময়ত শ্বিলঙত যেতিয়া আমাৰ ৰাজধানী আছিল তেতিয়া ফখৰুদ্দিন আলী আহমেদ অসম চৰকাৰৰ পুনৰ বিমলা প্ৰসাদ চলিহা মন্ত্ৰীসভাৰ তেখেত লোকেল সেল্ফ গভৰ্ণমেণ্টৰ মিনিষ্টাৰ আছিল লোক প্ৰশাসন স্থানীয় প্ৰশাসনৰ মন্ত্ৰী আছিল সেইটো সময়ত শ্বিলঙত এই চাফাই কৰ্মীবিলাকে এটা ধৰ্মঘট আৰম্ভ কৰি দিলে তেওঁলোকৰ এটা সমস্যা লৈ সেইটোলৈ তোলপাৰ হৈ আছে বিধানসভাত সেইটোলৈ বিতৰ্ক আৰম্ভ হ'ল বিৰোধী দলৰ যিসকল নেতা আছিল তেওঁলোকে চৰকাৰৰ সাংঘাতিক ধৰণে সমালোচনা কৰিছে তে মন্ত্ৰীজন বহি আছি শেষত তেখেতে এটা সময়ত ক'লে যে অধ্যক্ষ মহোদয়ে মোক অনুমতি দিব নেকি কিছু কথা ক'বলৈ এটা মন্ত্ৰী উঠিলে ফখৰুদ্দিন আলী আহমেদ উঠি তেখেতে ক'লে যে মই সদনক জনাবলৈ পাই সুখী হৈছোঁ
যে এই ঘটনাটো যে ঘটি আছে এই ঘটনাটো সম্পৰ্কত আমি ইতিমধ্যে কেইবাজনো বিধানসভাৰ সদস্যক লৈ কালিয়ে আমি তেওঁলোকক লগ ধৰিছোঁ সাফাই কৰ্মীসকলক তেওঁলোকৰ যিটো সংগঠন তেওঁলোকক লগ ধৰিছোঁ আৰু ইতিমধ্যে আমি মীমাংসালৈ আহিছোঁ আৰু তেওঁলোকে ইতিমধ্যে এই আন্দোলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে এটা মই এটা উদাহৰণ মাত্ৰ দিলোঁ যে আজি এনেকুৱা কথা নহয় যে ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগৰ দাবী কৰিছে পদত্যাগ কৰিবই লাগিব বুলি কোনো কথা নাই এই দাবীটো উঠিয়ে থাকে আমাৰ অসমতে আজি এটা ডক্টৰ ৰনোজ পেগু পদত্যাগ কৰিব লাগে বুলি কৈছে মুখ্যমন্ত্ৰী পদত্যাগৰ কথা ওলায়ে থাকে মানে তৰুণ গগৈৰ দিনতো হেতু হৈছিল মানে ৰকিবুল হুছেইনৰ বিৰুদ্ধে পদত্যাগৰ কিমান প্ৰশ্ন উঠিছিল প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে পদত্যাগৰ কিমান দাবী উঠিছিল তেওঁলোকে পদত্যাগ কৰা নাছিল আন্ধাৰৰ ৰজা বুলি বজোৱা হৈছিল গণতান্ত্ৰিক এটা ব্যৱস্থাত এনেকুৱা ধৰণৰ দাবী উত্থাপন হৈ থাকে কিন্তু প্ৰশ্নটো হ'ল এনেকুৱা ধৰণৰ দাবী যেতিয়া উত্থাপিত হৈছে আৰু এনেকুৱা এটা দাবী গৈ এটা সাংঘাতিক ধৰণৰ বিতুষ্টিৰ মাজলৈ গৈ এনেকুৱা ধৰণৰ প্ৰতিবাদৰ স্তৰলৈ গুচি গৈছে এনেকুৱা যেতিয়া প্ৰতিবাদৰ স্তৰলৈ গুচি যায় সেই প্ৰতিবাদ কিন্তু প্ৰতিবাদকাৰীসকলক নেতৃত্ব দিয়াসকলেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে আপুনি 1992 চনৰ 6 ডিচেম্বৰত যিটো বাবৰি মছজিদত ঘটনা ঘটিল লালকৃষ্ণ আদৱানীৰ যদি আপুনি ইণ্টাৰভিউ চাই লালকৃষ্ণ আদৱানী সাংঘাতিক ধৰণে তেওঁ পাছত কৈছে যে মইতো সেইটো বিচৰা নাছিলোঁ মই বাৰে বাৰে কৈছোঁ মই উমা ভাৰতীক কৈছোঁ মই অমুকক কৈছোঁ তমুকক কৈছোঁ এই ঘটনা হ'বলৈ নিদিবা বাবৰি মছজিদ ভাঙিবলৈ নিদিবা কিন্তু এনেকুৱা ধৰণৰ যেতিয়া জনসমাগম হয় তেতিয়া কোনে কাক নিয়ন্ত্ৰণ কৰিব এইখনটো আৰু চৰকাৰ নহয় চৰকাৰী প্ৰতিনিধি নহয় আমোলা বিষয়া নহয় ওপৰৰ পৰা এটা নিৰ্দেশ দিলে সকলোৱে এইটো মানি ল'ব এইটো এটা এক ধৰণৰ মানে এইটো কি বুলি কয় এইটো আনঅৰ্গেনাইজড এইটো এটা সাংঘাতিক ধৰণৰ সংগঠিত প্ৰতিবাদ নহয় বা এক মতাদৰ্শত বিশ্বাস কৰা প্ৰতিবাদো নহয় বা এনেকুৱাও নহয় যে সকলোৱে এই আন্দোলনটো সমৰ্থন কৰিবলৈ আহিছে কোন ক'ৰ পৰা কেনেকৈ আহিছে আপুনি নাজানে গতিকে তেওঁলোকৰ কিছু ফ্ৰিঞ্জ এলিমেণ্টছ থাকে যিবিলাকে আন্দোলনটোক নষ্ট কৰিবৰ কাৰণেও সম্পত্তি ভঙাৰ কামত লিপ্ত হ'ব পাৰে এনেকুৱা ধৰণৰ ঘটনা থাকে বা এই যিটো নেতৃত্ব এটা চেইন থাকে নহয় ওপৰৰ পৰা যে সভাপতিয়ে ক'ব উপসভাপতিয়ে ক'ব সম্পাদকে ক'ব তললৈকে যাব কিবা এটা কমিউনিকেশ্যন চেনেল থাকে একোটো নাই এনেকুৱা ধৰণৰ এটা স্পণ্টেনাছ স্বতঃস্ফূৰ্তভাৱে মানুহ ইফালৰ পৰা আহিছে সিফালৰ পৰা আহিছে মানুহৰ মনত এটা অসন্তুষ্টি আছে অসন্তুষ্টিৰ কাৰণে লগ হ'বলৈ আহিছে কিছুমানে আহিছে নহয় এই ধৰণৰ এটা ঘটনা ঘটিলে চৰকাৰৰ বিপদ হ'ব গতিকে আমি শিলগুটি দলিয়াই দিওঁ এনেকুৱা ধৰণৰ ঘটনাওতো হ'ব পাৰে গতিকে এই যিটো কথা আমাৰ নিচিনা এখন বিশাল দেশত এই ধৰণৰ ঘটনা ঘটাটো মই বৰ অস্বাভাৱিক বুলি নাভাবোঁ কিন্তু দলীয়ে যিটো কথা কৈছে যেতিয়া আমি প্ৰশ্ন কৰোঁ তেতিয়াতো আমি বিৰোধী দলক প্ৰশ্ন নকৰোঁ আমি প্ৰশ্ন কৰোঁ চৰকাৰক এইকাৰণে প্ৰশ্ন কৰোঁ যে চৰকাৰক আমি নিৰ্বাচন কৰি শাসনলৈ পঠাইছোঁ আৰু শাসনলৈ এইকাৰণে পঠাইছোঁ যাতে আমাৰ প্ৰত্যাশা তেওঁলোকে পূৰণ কৰিব পাৰে যেতিয়া পূৰণ নকৰা যেন পায় তেওঁলোকক প্ৰশ্ন সোধাটোৱেই স্বাভাৱিক গতিকে মই ভাবোঁ যে চৰকাৰৰ আৰু এইখনতো এনেকুৱা চৰকাৰ নহয় যে দুৰ্বল চৰকাৰ বা এক ধৰণৰ আনষ্টেবল চৰকাৰটো নহয় এখন ষ্টেবল গভৰ্ণমেণ্ট তেওঁলোকৰ যিমানখিনি সদস্য লাগে তিষ্ঠি থাকিবৰ কাৰণে তেওঁলোকৰ আছে এবছলিউট মেজৰিটি আছে বেছিকৈ সংখ্যা আছে তেওঁলোকে চৰকাৰ তিষ্ঠিয়ে থাকিব আৰু তেওঁলোকৰ সাংঘাতিক ধৰণৰ অৰ্গেনাইজেশ্যনেল ৰিচ আউট এটা আছে যে বিভিন্ন ধৰণৰ সংগঠনে তেওঁলোকৰ মাজত তেওঁলোকৰ হৈ কাম কৰি আছে তেওঁলোকৰ লগত কাম কৰি দিয়া নহ'ল বুলি ভাবে গুৰুত্ব নিদিয়া কথাটো বৰ মানে আপুনি তাৎক্ষণিকভাৱে ধৰিব নোৱাৰে এইবিলাক হয়তো পাছত যেতিয়া আমি আলোচনা কৰিম বা এইবোৰ সম্পৰ্কে গৱেষণা কৰিম হয়তো চৰকাৰে বিচাৰিবও পাৰে যে হওক এনেকুৱা এটা আন্দোলন এটা হওক এই আন্দোলনটো কাৰণ এইটো এটা আনঅৰ্গেনাইজ ধৰণৰ কথা তেওঁলোক আইডিঅলজিকেলি সাংঘাতিক ষ্ট্ৰং নহয় এই ধৰণৰ আন্দোলন হ'লে চৰকাৰ পৰিৱৰ্তন কৰিব নোৱাৰে তেওঁলোকে ৰাজনৈতিক দলবিলাককো আজি ধৰক কংগ্ৰেছ আহিছে বা কোনোবা বেলেগ সমাজবাদী পাৰ্টিৰ কোনোবা আহিছে এই কথা কোনোভাৱে নিশ্চিত নহয় যে কালিলৈ নিৰ্বাচন হ'লে এওঁলোকে গৈ সমাজবাদী পাৰ্টিকে বা কংগ্ৰেছকে সমৰ্থন কৰিব তেনেকুৱা ধৰণৰ কথা নহয় এনেকুৱা ধৰণৰ এটা যদি এনেকুৱা ধৰণৰ পৰিঘটনা ঘটি থাকে আৰু এই পৰিঘটনা এটা যদি বিশৃংখলতা সৃষ্টি কৰে তেতিয়া চৰকাৰৰ কাৰণে কিছু পৰিমাণে কেতিয়াবা সুবিধাও হয় যে এওঁলোকে এনেকুৱা এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছে আমিতো ভাবিছিলোঁ এই সমস্যা সমাধান কৰিম কিন্তু এওঁলোকে দায়ী গতিকে তেনেকুৱা ধৰণৰ অভিপ্ৰায়ো চৰকাৰৰ থাকে আমি আগতেও দেখিছোঁ
বা এনেকুৱা ধৰণৰ হ'বও পাৰে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যেতিয়া এনেকুৱা ধৰণৰ এটা ঘটনা ঘটি থাকে আজি ছ'চিয়েল মিডিয়া সাংঘাতিক ধৰণে শক্তিশালী আৰু আন্তৰ্জাতিকভাৱেও ইয়াৰ সাংঘাতিক ধৰণৰ প্ৰভাৱ পৰে গতিকে মই ভাবোঁ চৰকাৰেই হওক বা দলেই হওক বা দলৰ লগত কাম কৰি থকা চৰকাৰৰ লগত কাম কৰি থকা যিসকল বৌদ্ধিক ব্যক্তি আছে তেওঁলোকেই হওক বা অন্যান্য যিবিলাক সংগঠন হয় তেওঁলোকেই হওক তেওঁলোকে আচলতে এই যে কমিউনিকেশ্যন চেনেলটো সদায় খোলা ৰাখিব লাগে যে বাৰ্তালাপৰ যিটো মানে আমাৰ এটা বাট সেই বাটটো খোলা ৰাখিব লাগে আৰু বাটটো খোলা ৰাখিলে যিবিলাক দাবী উত্থাপন হৈছে সেই দাবী পূৰণ হ'বই এনেকুৱা ধৰণৰ কথা নহয় মই যিটো কথা কৈছোঁ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই তেনেকুৱা ধৰণৰ কথা নহয় কিন্তু এই কথাটো যদি মানি লয় হয় যিসকলে আত্মহত্যা কৰিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে তেওঁলোকক এককালীন সাহায্য দিয়া হ'ব সেইটো 1 কোটি টকা নিদিলে 50 লাখ টকা দিব পাৰে 60 লাখ টকা দিব পাৰে তাৰ নেগোচিয়েশ্যন হ'ব পাৰে মই কৈছোঁ এই বাৰ্তালাপৰ বাটটো খোলা ৰাখিব লাগে আৰু বাৰ্তালাপৰ বাটটো যেতিয়া খোলা ৰাখে তেতিয়া এই বহু ধৰণৰ সমস্যা আচলতে সোনকালেই সমাধান কৰাৰ এটা পথ সদায় খোলা থাকে ধন্যবাদ জনাইছোঁ মই ডক্টৰ কাকতি ডাঙৰীয়াৰ কাষলৈ আহিছোঁ অখিলৰঞ্জন দত্ত ডাঙৰীয়াই বিৰতিৰ পূৰ্বে এটা কথা কৈছিল যে কেতিয়াবা চৰকাৰে বিচাৰিবও পাৰে এটা পৰ্যায়লৈ যাওক বুলি মোৰ মনলৈ এটা কথা আহিছে তেখেতৰ কথাটো শুনি থাকোঁতে কথাটো এনেকুৱা হ'ব পাৰে নেকি কেন্দ্ৰীয় চৰকাৰখন এটা বিষয়ত কিন্তু ইয়াৰ পূৰ্বে অলপ হলঠেকত পৰিছিল সেইটো আছিল ইথানেল মিশ্ৰিত পেট্ৰল আমি যদি চাওঁ তেনেহ'লে গোটেই ঘৰে ঘৰে হোৱা এটা সমস্যাৰ মুখামুখি হৈছিল কিন্তু মোদী চৰকাৰ গাড়ী বাইক আৰু সকলো মানুহ সেই সময়ত অসন্তুষ্ট হৈছিল গোটেই দেশজুৰি ব্যাপক ৰূপত চৰ্চা হৈছিল সেই ইছ্যুটোৱে কিন্তু তল পেলাই দিলে গতিকে প্ৰথম অৱস্থাত যে গুৰুত্ব দিয়া নাছিল এতিয়া যে গুৰুত্ব দিলে সোণম ৱাংচুকৰ অংশগ্ৰহণ ইণ্টাৰনেশ্যনেলি সোণম ৱাংচুকক লৈ হোৱা চৰ্চা নিউয়ৰ্ক টাইমছৰ নিচিনা কাকতত গুৰুত্ব পোৱাৰ পিছত হয়তো মোদী চৰকাৰ এটা পৰ্যায়ত বাধ্য হ'ল এই বিষয়টোত এতিয়া মাত মাতিবৰ কাৰণে সেইটো কাৰণে সোণম ৱাংচুকক চাগে লৈ গুচি গৈছে কাৰণ কিবা কাৰণ যদি সোণম ৱাংচুক মৃত্যুমুখত পৰি যায় তেতিয়াতো মোদী চৰকাৰ বহুত বিপদত পৰিব যিটো কথা প্ৰত্যুষে কৈছিল যে আমাৰ য়ং জেনেৰেশ্যনটোৰ ওপৰত যদি চৰকাৰখনৰ এনেকুৱা কঠোৰ আৰু নিষ্ঠুৰ এটা ৰূপ দেশজুৰি নহয় গোটেই বিদেশৰ মানুহে যদি দেখিবলৈ পায় তেতিয়াহ'লে মোদী চৰকাৰৰ এটা ভাৱমূৰ্তি বেয়া হ'ব কথাটো এতিয়া তেনেকুৱা নেকি মানে যে এই এটা ইছ্যু তল পেলাবৰ কাৰণেও চৰকাৰখনে এই ইছ্যুটো আগবাঢ়িলেও বাহক বুলি এৰি দিছিল নেকি বাৰু আমাৰ যিটো অৰ্থ ব্যৱস্থা সমাজ ব্যৱস্থা বা শিক্ষা ব্যৱস্থা গঢ়ি উঠিছে এইটোৱে আচলতে আমাৰ অসন্তুষ্টি কমোৱাতকৈ গণ অসন্তুষ্টি বৃদ্ধি কৰিছে কিন্তু এই যে বৃদ্ধি হৈছে তাৰ কাৰণে সাধাৰণ মানুহৰ জগৰীয়া নহয় তেখেতে কৈছে বিশ্ববিদ্যালয়বিলাক অট'নমাছ কিন্তু বিশ্ববিদ্যালয় ইমান বেছিও অট'নমি নাই যে তেওঁলোকে নিজাকৈ এই সকলোবিলাক কৰিব পাৰে ধৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 আহিছে তাত যিবিলাক কথা কোৱা হৈছে সেইখিনিহে এপ্লাই কৰিব পাৰিব ধৰক তাত আছে ভকেশ্যনেল এডুকেশ্যনৰ কথা নাই এনেকুৱা নহয় স্কিল এনহেঞ্চমেণ্ট কোৰ্চ আছে স্কিল এনহেঞ্চমেণ্ট কোৰ্চ যিটো পঢ়াব সেই পলিটিকেল চায়েন্সৰ সেইটো পঢ়ালে ইঞ্জিনিয়াৰৰ সমানটো দক্ষতা আহৰণ কৰিব নোৱাৰে মই ভাবোঁ তেখেতে কোৱা কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু এই যিটো সমস্যা হৈছে এই সমস্যাৰ মূল কথাটো হ'ল যে সম্পদৰ কেন্দ্ৰীকৰণ আমাৰ অসমতা ইমান বৃদ্ধি পাইছে এই অসমতাৰ পৰিণতিতহে আচলতে ইমান অসন্তুষ্টি বৃদ্ধি পাইছে এইটো হোৱাৰ লগে লগে আজি টেকন'লজি সাংঘাতিক ধৰণে বাঢ়িছে টেকন'লজিয়ে মানুহক সুবিধা কৰি কিছু পৰিমাণে দিছে কিন্তু টেকন'লজি বঢ়াৰ লগে লগে আপোনাৰ বেংকৰ চাকৰিৰ সংখ্যা কমি আহিছে প্ৰাইভেট ছেক্টৰত বা কৰ্পৰেট ছেক্টৰত যিবিলাক এতিয়া এমপ্লয়মেণ্ট অপৰচুনিটিজ আছে যিমান কৈ থাকিলেও এজন মানুহৰ 10জন মানুহৰ কাম যদি টেকন'লজিয়ে অকলে কৰিব পাৰে তেতিয়াতো আমাৰ কৰ্মসংস্থান বৃদ্ধি নহয় গতিকে ইয়াৰ এটা সামগ্ৰিক ৰূপ আছে আৰু সেইটো গোটেই বিশ্বজুৰি হৈছে যে অৰ্থনৈতিক ব্যৱস্থাটো আজি MNC মাল্টিনেশ্যনেল কৰ্পৰেশ্যন কৰ্পৰেট শক্তি বা টেকন'লজিৰ সহায়ত এনেকুৱা ধৰণে কৰায়ত্ব কৰি পেলোৱা হৈছে সাধাৰণ মানুহৰ জীৱন জীৱিকালৈ সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান আহিছে মই ভাবোঁ তেখেতে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে এইটো আমাৰতো হ'ব লাগে কিন্তু তাৎক্ষণিক
তাৎক্ষণিকভাৱে যিটো সমস্যা হৈছে এই সমস্যাটো মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলবিলাকৰ মই অকল শাসকীয় দল বুলি কোৱা নাই ৰাজনৈতিক দলবিলাকৰ ৰাজনৈতিক নেতৃত্বৰ সামগ্ৰিকভাৱে সংসদৰ আৰু চৰকাৰৰ যিটো সংবেদনশীলতা সহমৰ্মিতা সমন্বয় এই গোটেইকেইটাৰ অভাৱৰ পৰিণতিতে মই ভাবোঁ আজি এই সমস্যাটোৰ সৃষ্টি হৈছে আজি বিৰোধী দলবিলাকক লৈতো প্ৰধানমন্ত্ৰীয়ে ক'ব পাৰে যে লোকসভাৰ অধ্যক্ষ যাওক বিৰোধী দল চৰকাৰৰ এজন নেতাৰ নেতৃত্বত আৰু কিছু মানুহ যাওক বিৰোধী দলৰ মানুহো যাওক তেওঁলোকক লগ কৰক এনেকুৱা ধৰণৰ পৰিৱেশ আগতে আছিল আজি নোহোৱা হৈছে এইটো কংগ্ৰেছৰ দিনতো নোহোৱা হৈছে যেতিয়া নিৰ্ভয়া কাণ্ড হৈছে সেইটো সময়তো চৰকাৰে যিটো সংবেদনশীলতা দেখুৱাব লাগিছিল নেদেখুৱাৰ কাৰণেই গোটেই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ল চৰকাৰৰ পৰিৱৰ্তন হৈ গ'ল যে এইটো কেৱল বিজেপিৰ দিনতে হৈছে তেনেকুৱা কথা নহয় এইটো কংগ্ৰেছৰ দিনতো হৈছে বা ইয়াত যেতিয়া নদীবান বিৰোধী আন্দোলন হৈছিল তেতিয়াওতো চৰকাৰে সেই সিমান সংবেদনশীলতাৰে কামটো কৰা নাছিল কিন্তু মই যিটো কথা বা এওঁলোকে যিটো কথা কৈছে যে শাসনত যি থাকে তেওঁলোকক প্ৰশ্ন কৰে তৰুণ গগৈ যেতিয়া শাসনত আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপিক প্ৰশ্ন কৰা নাছিল প্ৰশ্ন কৰিছিল তৰুণ গগৈ আৰু কংগ্ৰেছ দল আজি যেহেতু চৰকাৰ বিজেপিৰ গতিকে একেবাৰে বিজেপিৰ প্ৰশ্নৰ বিজেপি বা প্ৰধানমন্ত্ৰীকে প্ৰশ্ন সুধিব শিক্ষামন্ত্ৰীকে সুধিব মুখ্যমন্ত্ৰীকে সুধিব মই সেই কথা ক'ব বিচাৰোঁ অনুষ্ঠানৰ শেষত যিহেতু এতিয়া প্ৰটেষ্টটো হৈ আছে এই প্ৰটেষ্টটোৰ ক্ষেত্ৰত মই আপুনি ইতিমধ্যে কৈছে কথাখিনি মই আগতে কিছুমান ছ'চিয়েল মিডিয়াত ভিডিঅ'ত এই কথাখিনি কৈছোঁ যে আচলতে যিটো সমস্যা হৈ আছে এয়া কোনো এটা বিশেষ ৰাজনৈতিক দলৰ সমস্যা নহয় এয়া জনতাৰ সমস্যা হৈ আছে এয়া বিজেপিৰ সমস্যা নহয় কংগ্ৰেছৰ নহয় আপৰ নহয় CPM-ৰ নহয় কাৰো সমস্যা নহয় এয়া জনতাৰ সমস্যা গতিকে জনতাই যিদৰে চৰকাৰখনে ভাল কাম কৰোঁতে বাহবা দিছিলে ঠিক একেদৰেই জনতাই চৰকাৰখনে দুখ কিবা এটা কৰিলে ভুল কিবা এটা কৰিলে আঙুলিয়াই দিব পৰা কৈ সেইখিনি ক্ষমতা থাকিবই লাগিব আচল নাগৰিকৰ পৰিচয় সেইখিনিতে আচলতে কাৰণ এইখিনিতে এটা কথা সদায় মনত ৰখা উচিত যে এগৰাকী মানুহ এগৰাকী জনপ্ৰতিনিধি নিজে নিজে ৰজা হৈ নাযায় তেখেতক জনতাই পঠিয়ায় গতিকে এতিয়া যদি কোনোবা শাসনত থাকি ভাল কাম কৰিছে তেতিয়াও জনতাই দায়বদ্ধতাৰ কাৰণে যদি তেওঁ বেয়া কাম কৰিছে তাৰ বাবে ৰেছপন্সিবল জনতাই হয় সেইটো সঁচা কথা এটা কথা যদি উদাহৰণ হিচাপে চাবলৈ যোৱা যায় গতিকে এতিয়া কাক দুখ দিম কাক দুখ নিদিম সেইখিনি জনতাই বিচাৰ কৰিব 2011 চনত আই গেছ এগৰাকী প্ৰফেচৰ আছিলে IIT প্ৰফেচৰ আছিলে GD আগৰৱাল বুলি কিনে গুৰুদাস আগৰৱাল তেখেতেও গংগাৰ পৰিষ্কাৰকৰণ বা তেনেকুৱা ধৰণৰ কথাত প্ৰটেষ্ট কৰিছিলে 111 দিন তেখেতেও আছিলে অনশনত আৰু অৱশেষত সেই যিমান দিন 111 দিনতে অনশনত আছিলে কোনোদিন খবৰ নললে যেতিয়া তেখেতৰ মৃত্যু হ'ল তেতিয়া নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কিনে শোকবাৰ্তা দিছিলে গতিকে হয়তো সোণম ৱাংচুকৰ লগত তেনেকুৱা এটা ঘটনা ঘটিলে তেওঁৰ ক্ষেত্ৰতো হয়তো এনেকুৱাই হ'লহেঁতেন কিন্তু ভগৱানে নকৰিলে এনেকুৱা নহ'ল কিন্তু আচল কথাটো এইটোৱেই যে আপুনি কাক দোষাৰোপ কৰিব কি কৰিব সেইটো বাদ দিয়ক প্ৰথমতে আপুনি নিজে সজাগ হওক কাৰণ কাইলৈ পৰহিলে যদি আপোনাৰ ল'ৰা ছোৱালীখিনিৰ লগত যদি একে ঘটনা হয় তেতিয়া কোন কাক দোষাৰোপ কৰিব আপুনি আজি যিখিনি প্ৰটেষ্টত গৈছে এনেকুৱা এজন পিতৃকো দেখা পাইছে ভিডিঅ'ত আহি আছে যোনে নিজে কৈছে যে মই বিজেপিক সাপোৰ্ট কৰিছিল কিন্তু মোৰ ল'ৰাটোৱে আত্মহনন কৰিলে এই নিটৰ কাৰণে গতিকে বিজেপি ল'ৰা ছোৱালীয়ে নিট দিব কংগ্ৰেছৰ দিব CPM-ৰ দিব আপোনাৰ দিব মোৰ দিব চবেই দিব গতিকে সেইখিনিৰ কাৰণে সজাগ হ'বলৈ শিকক যদি আপুনি প্ৰকৃত নাগৰিক প্ৰকৃত সঁচা নাগৰিক তেন্তে ভালটোক ভাল বুলি ক'বলৈ শিকক বেয়াটোক বেয়া বুলি ক'বলৈ শিকক চকু মুদি বাহ দি নাথাকিব তুলি এই ঘটনাটো 2011 চনৰ নেকি হয় গুৰুদাস আগৰৱালৰ ঘটনাটো 2011 চনতো মোদীটো প্ৰধানমন্ত্ৰী নাছিলে মোৰ বোধহয় তেওঁক তেতিয়াৰ পৰা হয়তো প্ৰটেষ্টটো আৰম্ভ কৰিছিলে পিছত তেখেতে অনশনত বহিছিলে 111 দিন তেওঁ অনশনত আছিলে টুইট কৰিছে বুলি কৈছে টুইট মানে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে টুইট কৰিছে তেতিয়া কৰিছিল বোধহয় তেনেকুৱা হ'ব পাৰে প্ৰাইম মিনিষ্টাৰ হিচাপে কাৰণ গুৰুদাস 2014 চনত আগৰৱাল তেখেতে এগৰাকী এনভাইৰনমেণ্টেলিষ্ট আছিলে তেওঁ এই ক্ষেত্ৰত মাত মাতি আহিছিলে গতিকে সেই সময়ত হয়তো সেই ক্ষেত্ৰত মাত মাতিছিলে নৰেন্দ্ৰ মোদীয়ে গতিকে যোনেই চৰকাৰ নহয় সেয়া বিজেপি হওক লাগিলে অইন কোনোবা চৰকাৰ হওক ঘটনা হয়তো এনেকুৱা হৈয়ে থাকিব কিন্তু জনতা সজাগ হ'ব লাগে ঠিক আছে বাৰু মোৰ সময় শেষ হৈছে আচলতে মই ডক্টৰ কাকতি ডাঙৰীয়া ডক্টৰ দত্ত ডাঙৰীয়া আৰু প্ৰত্যুষ আৰু দলি মই চাৰিওগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ দেশৰ এটা চৰ্চিত বিষয় আৰু স্পৰ্শকাতৰ বিষয় এটা যিটো বিষয়ক আমি 1 ঘণ্টাৰ ভিতৰত আলোচনা কৰি কেতিয়াও শেষ কৰিব নোৱাৰোঁ তথাপি এখেতসকলে যিখিনি কথা কৈছে আমাৰ অসমৰ সামাজিক প্ৰেক্ষাপটত যিসকল চিন্তাশীল ব্যক্তি আছে আমি সকলোৱে চিন্তা কৰা উচিত আচলতে প্ৰতিবাদৰ নামত প্ৰতিবাদ নহয় আন্দোলনৰ নামত আন্দোলন নহয় গোটেই দেশৰ উঠি অহা ভৱিষ্যতৰ স্বাৰ্থত CJP-য়ে আৰু সোণম ৱাংচুকে এটা দাবী উত্থাপন কৰিছে আৰু সেই দাবীটোৰ ন্যায্যতা আছে চৰকাৰখনেও গুৰুত্ব দিয়া উচিত উঠি অহা প্ৰজন্মৰ স্বাৰ্থত দেশৰ ভৱিষ্যতৰ স্বাৰ্থত